মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দুৰো নহয় মুছলমানৰো নহয় তেখেত অসমীয়াৰো নহয় বঙালীৰো নহয় তেখেত মাত্ৰ তেখেতৰ ৰাজনৈতিক চকীখনৰ আৰু দুৰ্নীতি কৰি ঘটা পাহাৰ সম সম্পত্তিখিনিহে তেখেতৰ নিজৰ তেখেতে যে অসমীয়া মানুহৰ লগত সাইকোলজিক্যাল গেম এটা খেলি আছে সেই কথাটো অসমৰ ৰাইজে ধৰাত পেলাইছে কথাখিনি উপস্থাপন কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক খবৰটা ভালো তো বিজেপি কা আছে কি দুসরা পায় জি এখন বিজেপি তে জয়েন করো আজকে বিজেপি তে জয়েন করো ঠিক আছে এখন তোমার ভালো ভিডিঅ'টোত স্পষ্ট ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহজনক সাৱটি ধৰি বিজেপিলৈ আমন্ত্ৰণ জনাইছে আৰু কৈছে বিজেপিলৈ আহিলে সকলোৰে ভাল কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ভিডিঅ'টোত স্পষ্ট নকৰিলে সেই সাৱটি ধৰা মানুহগৰাকী চিনাকি আছিল নে অচিনাকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট নকৰিলেও অসমৰ ৰাইজে স্পষ্টকৈ গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চিনাকি অচিনাকি শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাইজৰ লগত এটা সাইকোলজিক্যাল গেম খেলি অসমীয়া ৰাইজক পূৰ্বক বনাবলৈ চেষ্টা কৰি আছে যিটো অচিনাকি শব্দ ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰাৰ চেষ্টা কৰি আছে সেই অচিনাকি মানুহবোৰে যেতিয়া সামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাক ভোট দি জিকায় তেতিয়া সেইবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিনাকি মানুহ হৈ পৰে এই অচিনাকি মানুহবোৰে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়ত আঞ্চলিক পঞ্চায়তৰ সদস্য ওয়াৰ্ড মেম্বাৰ আৰু জিলা পৰিষদৰ সদস্য জিকায় তেতিয়া এই অচিনাকি মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিনাকি হৈ পৰে আৰু বিজেপিৰ বৰঘৰত তেওঁলোকে স্থান পায় আৰু তেওঁলোক অসমীয়া মানুহখিনিতকেও আপোন হৈ পৰে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অচিনাকি মানুহক সাৱটি ধৰি বিজেপিলৈ আমন্ত্ৰণ জনায় তেতিয়া এই মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অতিকৈ আপোন আৰু ঘনিষ্ঠ হৈ পৰে গতিকে এই দুমুখীয়া ষ্টেণ্ড অসমৰ ৰাইজে ধৰাত পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিলৈকে সাহস নহল স্পষ্ট কৰিবলৈ যে কোনবোৰ মানুহ চিনাকি আৰু অচিনাকি আপুনি স্পষ্ট কৰক তেখেতে স্পষ্ট কৰিব নোৱাৰে কাৰণ তেখেতৰ নে হিন্দুৰ তেখেত আপোন নে মুছলমানৰ আপোন নে অসমীয়াৰ আপোন নে অনা অসমীয়াৰ আপোন তেখেত আপোন কেৱল তেখেতৰ ৰাজনৈতিক চকীখন আৰু ধন সম্পদখিনিৰ কিন্তু অসমৰ ৰাইজে এবোৰ ধৰাত পেলাইছে যে চিনাকি চিনাকি অচিনাকি অচিনাকি এই শব্দবোৰ ব্যৱহাৰ কৰি আপুনি পূৰ্বক বলাবলৈ চেষ্টা কৰিব আৰু সেই অচিনাকি মানুহখিনি যেতিয়া বিজেপিক ভোট দিব বিজেপিৰ কাষ চাপিব তেওঁলোক তেতিয়া এই আপোনাৰ চিনাকি মানুহখিনিকও আপোন হৈ পৰে গতিকে এইবোৰ ৰাজনৈতিক ষড়যন্ত্ৰ এইবোৰ দুমুখীয়া ষ্টেণ্ড অসমৰ ৰাইজে ধৰাত পেলাইছে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে বাৰ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰি তেখেতে বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে এই কথাটো বাৰ তেখেত বিফল হৈছে আৰু অসমৰ ৰাইজে ধৰাত পেলাইছে গতিকে আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চ্যালেঞ্জ কৰি ক'ব খোজো যে আপুনি সাহস আছে যদি স্পষ্ট কৰক কোনবোৰ মানুহ অচিনাকি যদি অচিনাকিৰ দ্বাৰা আপুনি বাংলাদেশীসকলক বুজাব বিচাৰিছে অবৈধ বিদেশীক বুজাব বিচাৰিছে তেনেহলে সেই অবৈধ বিদেশীসকলক অসমৰ পৰা বিতৰণ কৰিব নোৱাৰাৰ কাৰণে আপুনি পদত্যাগ কৰিব লাগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু যদি সেই অচিনাকি শব্দটোৰ দ্বাৰা আপুনি মিয়া মানুহখিনিক বুজাবলৈ চেষ্টা কৰিছে তেনেহলে আপুনি সাৱটি ধৰা সেই মানুহজনো অচিনাকি আপোনাৰ ডিপ্লুৰঞ্জন শৰ্মাক নিৰ্বাচনত জয় কৰোৱা সেই মানুহবোৰ অচিনাকি আৰু আপুনি যাক লৈ গৰ্বৰে প্ৰেছ মিট দি পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৈছিলে যে এই মানুহখিনি আমাক পঞ্চায়ত জিকাইছে সেইখিনিও অচিনাকি গতিকে দুমুখীয়া ষ্টেণ্ড কেতিয়াও ৰাইজে গ্ৰহণ নকৰে আপোনাৰ কাৰণে এই অচিনাকি মানুহখিনি যাক লৈ আপুনি ৰাজনীতি কৰি আছে যাক লৈ আপুনি অৱহেলা আৰু ঘৃণাৰ ৰাজনীতি কৰি আছে সেই মানুহখিনি যেতিয়া আপোনাক ভোট দিব আপোনাৰ এমএলএক ভোট দিব আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধিক ভোট দিব তেতিয়া আপোনাৰ সেই মানুহখিনি অসমীয়া মানুহতকেও আপোন হৈ পৰে আৰু যিখিনি মানুহে আপোনাক ভোট নিদিয়ে তেওঁলোক অচিনাকি হৈ পৰে গতিকে এই আবেগৰ লগত খেলাটো বন্ধ কৰক অসমীয়া ৰাইজে এই কথাবোৰ বুজি পাইছে গতিকে এনে ধৰণৰ দুমুখীয়া ৰাজনীতিৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনাকি মানুহেও ক্ষমা নকৰে অচিনাকি মানুহেও ক্ষমা নকৰে হিন্দু মানুহেও ক্ষমা নকৰে মুছলমান মানুহেও ক্ষমা নকৰে অসমীয়াও ক্ষমা নকৰে অনা অসমীয়া মানুহেও ক্ষমা নকৰে তেখেতৰ দুমুখীয়া ৰাজনীতি তেখেতৰ মানুহক আবেগৰ লগত খেলা ৰাজনীতি এইবাৰ অসমৰ ৰাইজে 2026 চনত প্ৰত্যাখ্যান কৰিব আপুনি চাওকে নিৰ্দেশনাটো কি অলপ বুজি পাব লাগিব কাৰণ বিজেপিৰ প্ৰবক্তাই কৈছে যে এটো সিএৰ পৰা বেলেগ ইয়াক নাগৰিকত্ব দিয়া নহব গতিকে চাওক যেটো নিৰ্দেশনা আহিছে যেটো এক্সামপশন অৰ্ডাৰ হয় যেটো 2000 এই বছৰৰ এপ্ৰিলত ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট আহিছিলে তাত সেকশন 3 যদি আপুনি পঢ়ি চায় তাত লিখা আছে যে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে কিছুমান পাছপোৰ্ট ভিসা এইবোৰ ডকুমেন্ট লাগিব কোৱাইট অবভিয়াস আগতো এইবোৰ আইন আছিল আৰু যদি হেতু ভায়োলেট কৰে হে আইন মতে সেকশন 21 যদি উইদাউট পাসপোর্ট ভিসা আহে তেনেহলে 5 বছৰ জেল আৰু যদি ভিসা এক্সপায়াৰ হোৱাৰ পাছত ভাৰতবৰ্ষত থাকে তেনেহলে 3 বছৰ জেল এই অৰ্ডাৰটোৱে
কিছুমান মানুহৰ কাৰণে হেতু এক্সেম কৰি দিছে যে যদি কোনোবাই ধৰক বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা আফগানিস্তানৰ পৰা এই যেটো কাৰ যেটো গ্ৰুপ আছিল লেট আস কল देम কাৰ গ্ৰুপ বেছি টাইম কাৰ গ্ৰুপটো যেটো আছিল সেম পিপল কাৰ গ্ৰুপ অফ পিপল মানে কাৰ গ্ৰুপ অফ পিপলক যদি 31 ডিসেম্বৰ 2024 ৰ আগত তাত যদি ৰিলিজিয়াছ পাৰসিকিউশন হৈছে বা ভয় কৰিছে যে ৰিলিজিয়াছ পাৰসিকিউশন হ'ব তেনেহলে যদি ইয়াত আহে তেনেহলে এক্সামড হ'ব মানে কি মানে হেই যে 20 ৰেহাই পাব তাৰ মানে কি তেওঁলোকে ইলিগেল মাইগ্ৰেন্ট নহয় তেনেহলে বিদেশী নহয় তেনেহলে অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেওঁলোকক সেই হিচাপে গণ্য কৰা নহব ইয়াৰ ইম্প্যাক্টটো কি হ'ব ইয়াৰ ইম্প্যাক্টটো মই আপোনাক কৈছো ইম্প্যাক্টটো এনেকুৱা ধৰণৰ হ'ব এক আপুনি কৈছে যে ইয়াৰ প্ৰয়োজন কিয় আছিল প্ৰয়োজন এই কাৰণে আছিল যে obviously তেনেহলে 31 ডিসেম্বৰ 2024 লৈকে অবৈধ অনুপ্ৰৱেশকাৰী আহি আছে যদি নাহিলে তেনেহলে ইয়াৰ দৰকাৰ কি আছে আৰু এটা ভেৰি গ্লেৰিং পইণ্ট মই আপোনাক ক'ব বিচাৰিম যে কাট 6 schedule areas are কাৰণে tribal areas are কাৰণে exemption আছিল ইয়াত কিন্তু কোনো ধৰণৰ exemption নাই ইয়াত কোনো ধৰণৰ exemption নাই এতিয়া So, naturalization section 6 of the Citizenship Act, illegal migrant apply koribo noare. But like I said, explained before, ki ye zibor manu yale ahise 31st December 2024 or agot. Teoloke exempted hoy, teoloke section 3 to Immigration and Foreigners Act under the kono dhৰণৰ penalty no hobo teoloke exempted hoy tar pora. Tar mane they can claim that ami kono law violate kora nai. Right, they can claim that we are not illegal migrant, which is very apparent. Now naturalization of process to ki hoy process to hol je jetia jidnakhon apni apply koribo tar pora 12 ma apuni continuously thakibo lagibo right kintu central government there is a catch central government can reduce that to only 30 days in breaks acha moi ako ebar koi disu je process of naturalization or section 3 no section 6 of the section 6 এই হেৰি অনুসৰি এই বিধি অনুসৰি এজন মানুহ ভাৰতীয় নাগৰিক হ'ব পাৰিব যদিহে তেওঁ যি দৰখাস্ত কৰাৰ 12 মাহ আগতে আহি ইয়াত নিৰৱচ্ছিন্ন হবে 12 মাহ থাকে আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত এনেকুৱা ক্ষমতা আছে যে সেই 12 মাহটো এমাহলৈ পৰিৱৰ্তন কৰিব পাৰে আমানতত in breaks so এতিয়া নেক্সট কন্ডিশন টু নেক্সট পৰ্যায় কন্ডিশন টু হল যে হেই 30 দিন বা 1 বছৰ আগত ধৰি লওক 1 বছৰ যে 1 বছৰ 30 ডেজ টু আপুনি বাজি দিয়ক ফৰ এক্সাম্পল সেই 1 বছৰৰ পৰা 14 বছৰ আগলৈকে এই 14 বছৰৰ ভিতৰত 11 বছৰ কাল ভাৰতবৰ্ষত থাকিব লাগিব ৰাইট এতিয়া সিএ আনি পেলাই সেই এক সিএ গ্ৰুপ অফ পিপলৰ কাৰণে তিনটা দেশ ছটা ধৰ্ম হেতু 5 বছৰ কৰিলে 5 বছৰ কৰিলে গতিকে আপুনি মোক কক যে ইয়াত এটা কন্ডিশন তেওঁলোক ক'ব পাৰে যে নহয় আই মিন তেওঁলোকে ন্যাচুৰালাইজেশন কাৰণে কৰিব নোৱাৰে বাট দেন you are exempting them from illegal migration you are exempting from the documentation illegal migrant বুলি ধৰা হোৱা নাই exempt কৰি দিলে তো কাৰণ যদি section 3 violate কৰে then illegal migrant 5 বছৰ জেল যদি ভিসা এক্সপায়াৰি হয় 3 বছৰ জেল তাৰ মানে তেওঁলোকে illegal migrant তাৰ মানে তেওঁলোকে provision violate কৰিছে এই order to আনি পেলাই যেটো order 3-4 দিন আগত আহিছে গুটেখিনি বস্তু exempt কৰি দিছে so my argument is that this paves the way for naturalization acha so CAA তেওঁলোকৰ যুক্তি এইটো আছিল যে তাত বাংলাদেশৰ ধৰ্মৰ ওপৰত উৎপীড়ন হৈ আছে মই ফাৰ্স্ট মোৰ যুক্তি এইটোৱে যে বিশ্বগুৰু ইয়াত বহি আছে তেও ইউক্ৰেইনত যুদ্ধ বন্ধ কৰি দিয়ে অমুকত যুদ্ধ বন্ধ কৰি দিয়ে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন হৈছে এটো বন্ধ কৰিব নোৱাৰে নাই নাই সেইটো যুক্তি সংগত নহয় এটো অবভিয়াসলি যুক্তি সংগত বিশ্বগুৰু কি কৰি আছে আমাৰ দাদু দ্যাট ইজ নট লজিক নো হেতু এখন দেখত কিবা এটা হৈছে এটো আমাৰ প্ৰধানমন্ত্ৰী দেখাই কৰিব নোৱাৰে মিছা কথা হেতু নহয় আপুনি লজিকত আহক আপুনি যুক্তিত আহক কথাটো যে আমাৰ সিনিয়ৰ লয়াৰ আই থিংক তেও বহুতখিনি কথা যেটো কৈছে হেতু আইনমত নহয় তেও মোক কৈছে যে মোৰ হাতত কিতাপ অলপ পঢ়িও না মই যে এক্স্যাক্টলি কি কয় আপোনাৰ section C of the naturalization ইয়াত কয় where an application is made in the prescribed manner by any person full of age and capacity not being an illegal migrant এতিয়া now যদি মোৰ ওচৰত কোনোবা illegal migrant নহয় please allow me to speak sir please allow me to speak এতিয়া যেতিয়া এইবোৰ মানুহে naturalization কাৰণে এপ্লাই কৰিব তেতিয়া যদি কোনোবাই কয় যে আপুনি তো ইলিগেল মাইগ্ৰেন্ট হয় তেতিয়া তেও কি ক'ব যে আমাক exempt কৰা হৈছে 31st December 2024 or agot a Immigration and Foreigners Exemption Act আমাক exempt কৰা হৈছে আমি অবৈধ বিদেশী নহয়
আৰু যদি নহয় তেনেহলে কি হ'ব দেন এই আপোনাৰ যেটো থাৰ্ড শিডিউল আছে থাৰ্ড শিডিউলটো কি এপ্লিকেশনৰ আপুনি 12 মাহ থাকিব লাগিব সেন্ট্ৰেল গভৰ্নমেন্টে এটো ফ্ৰিজিং কৰি দিব পাৰিব আপোনাৰ 11 বছৰ ধৰক এবৰ সিয়াৰ আউটত নানিলে তথাপিতো 11 বছৰ সিটিজেনশিপ পাব গতিকে আৰু এটো মোৰ কথা নহয় আপোনালোকৰ মন্ত্ৰী ডনাৰ মিনিষ্টাৰ ডেভেলপমেন্ট অফ নৰ্থ ইষ্ট মিনিষ্টাৰ আপুনি গুগল কৰি দেখি গল এক্স্যাক্টলি সুকান্ত মজুমদাৰ আপুনি গুগল কৰি চাওক হি ইজ এ ভেৰি পাৱাৰফুল মিনিষ্টাৰ ইন বেংগল গতিকে যিকোনো আইনৰ আগত অবজেক্টিভ আহে যে এই আইনটো কিহৰ কাৰণে বনোৱা হৈছে সেই অবজেক্টিভটো কিন্তু সুকান্ত মজুমদাৰে গাই দিছে আৰু এটা কথা এইটো ইয়াত অৰ্ডাৰটো অবজেক্টিভটো নাথাকে আৰু এটা কথা মই ক'ব বিচাৰিছো যে এওঁলোকে একটা কথা বাৰবতে কৈ আছে যে পোষ্ট এনালাইসিস তিনজন মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চিঞৰি কৈছিলে যে 31 ডিসেম্বৰ 2014 পাছত এজনো নাই বাংলাদেশী এতিয়া চাওক কি হল হেই টাইমটো এতিয়া 10 বছৰ আগুৱাই দিলে গতিকে তেওঁলোকৰ কথা আমি কিয় বিশ্বাস কৰিম যেতিয়া তেওঁলোকে কয় মাত্ৰ 3 জন মানুহ নাগৰিকত্ব পাইছে ইট ইজ ভেৰি ইম্পৰ্টেন্ট আজিৰ ডেটত যে এই ডাটাটো চ্যালেঞ্জ কৰা তেওঁলোকে মিছা কথা আমাৰ আৰু আই এম কামিং টু ইউ তেওঁলোকে মিছা কথা কয় এটা না ৰব মই কৈ আছো ৰব এটা লাষ্ট লাইন যদি হসাকে 3 জন মানুহ আহিছিলে তেনেহলে এই আইনৰ দৰকাৰ কিয় আছিল মোক কক কাৰণ বাংলাদেশী আহি আছে কাৰণ তেওঁলোকে 14 পাছত আহিছে হে কাৰণে এই 2025 অৰ্ডাৰ দৰকাৰ পৰিছে হুবাহুব প্ৰমাণ কৰিছে এই অৰ্ডাৰে মই এই অৰ্ডাৰটোৱে প্ৰমাণ কৰে যে যি মুখ্যমন্ত্ৰী যি কথা কৈছিলে যে 2014 বছৰত বাংলাদেশী নাহে মুখ্যমন্ত্ৰী মিছা কথা কৈছিলে মুখ্যমন্ত্ৰী মিছা কথা কৈছে যে মাত্ৰ 3 জন মানুহক নাগৰিকত্ব দিয়া হৈছে অৰিজিনাল ডাটা মানুহৰ আগত আহিব লাগে মুখ্যমন্ত্ৰীয়ে যি ফটো সদায় পোষ্ট কৰি থাকে একেটা ধৰ্মৰ মানুহ তাৰ মানে মুখ্যমন্ত্ৰী মিছা কথা কৈছে যে আৰু মানুহ আহি আছে যিবোৰ ফটো তেওঁলোকে পোষ্ট নকৰে এতিয়া এটা এক্সিকিউটিভ অৰ্ডাৰে 10 বছৰ আগুৱাই দিছে নো এক্সাম্পশন ফৰ 6 শিডিউল এৰিয়া এটো CAA নহয় দিস ইজ CA 2.0 অর CAA Pro Max জিন্দাবাদ বিদেশী সংস্থাপন কৰা বিজেপি মুৰ্দাবাদ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ যেটো আপোনাৰ এক্সাম্পশন অৰ্ডাৰ 2025 সেই অৰ্ডাৰৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কাৰ জৰিয়তে 2024 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত তেওঁলোকে বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অহা যিবিলাক ধৰ্মীয় সংখ্যালঘু হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ ইভেন এইবাৰ তেওঁলোকে নেপালীছ আৰু ভুটানিজ সকলকো আচলতে অসমত ভাৰতত নাগৰিকত্ব দিব কৈছে সেইটো কোনো কাৰণতে অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে পূৰ্বতে আমি এটা কথা কৈছো যে আমাৰ যি অসমৰ বিদেশী আৰু স্বদেশীৰ কথা সেইটো হৈছে 1971 চনৰ 25 মাৰ্চ 1971 চনৰ পাছত অহা কোনো বিদেশীৰ বুজা অসমে ল'ব নোৱাৰে আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে কাৰ আওতাৰ পৰা নৰ্থ ইষ্টৰ ৰাজ্যসমূহক কৰ্তন কৰা হৈছে প্ৰত্যাহাৰ কৰা হৈছে আজি ইভেন আপোনালোকে জানে যে আজি অসমৰ ক্ষেত্ৰতো 6 শিডিউল অঞ্চলবিলাকত কা বলবৎ নহয় তাত কা প্ৰযোজ্য নহয় আজি আপোনাৰ 27খন জিলাত আসলে মেইন ষ্ট্ৰীম অসমীয়া থকা এই অঞ্চলবিলাকত তেওঁলোকে কা জাপি দিব খুজিছে আসলতে বিজেপি চৰকাৰে অসমৰ জাতিসত্তাক নিশেষ কৰি দিব কৈছে তেওঁলোকে খিলঞ্জীয়াক বচাবৰ কাৰণে এতিয়া বাংলাদেশৰ পৰা অসমলৈ মানুহ আনিব মানে হিন্দু বাংলাদেশী সংস্থাপন কৰি খিলঞ্জীয়া মানুহৰ তেওঁলোকে নিৰাপত্তা দিব সেই কথা কোনো কাৰণতে অসমবাসী ৰাইজে কেতিয়াও মানি নলয় সেই কথা অতি স্পষ্ট আপোনালোকে নিশ্চয় দেখিছে বৰ্তমান সময়ত খিলঞ্জীয়া মানুহ ৰাজপথত আছে আজি আপোনালোকে নিশ্চয় দেখিছে হাজাৰ হাজাৰ মানুহে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে এতিয়া অসমৰ মানুহৰ নিৰাপত্তা দিব পৰা নাই খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা নাই এই মুহূৰ্তত তেওঁলোকে বিদেশী মানুহৰ দায়িত্ব ল'ব খুজিছে আপোনালোকে জানে যে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে যে আপোনাৰ হিন্দু পৃথিৱীৰ জোৰ হিন্দুৱে নহওক ভাৰতত কেতিয়াও বোলে বিদেশী নহয় কিন্তু এটা কথা ঠিক ভাৰতত য'ত বিদেশী লাগে লৈ থাকক কিন্তু অসমে বিদেশীৰ বুজা ল'ব নোৱাৰে ইতিমধ্যে অসম আন্দোলনত 855 জন মানুহৰ মৃত্যু হৈছে কা আন্দোলনত আপোনালোকে দেখিছে 5 জন আমাৰ ডেকা ল'ৰা গুলিয়াই হত্যা কৰা হৈছে গতিকে বিদেশীৰ যিটো আগ্ৰাসন চলিছে তাৰ কাৰণে অসমৰ ৰাইজ অশান্তিত আছে গতিকে এই অশান্তি দৰ্জৰ অসমত পুনৰ তেওঁলোকে বাংলাদেশী সংস্থাপন কৰি তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে হিন্দু বাংলাদেশী সংস্থাপন কৰি তেওঁলোকে 26ৰ মজনত দখল কৰাৰ যি দিবাস্বপ্ন দেখিছে সেয়া কেতিয়াও অসমৰ ৰাইজে সফল হ'বলৈ নিদিয়ে আজি হিতাধিকাৰীসকল ৰাজপথলৈ ওলাই আহিছে মহিলাসকলক লৈ তেওঁলোকে ব্লেকমেইল কৰি থাকে আজি আপোনালোকে দেখিছে উজনি অসমত মৰাণ জনগোষ্ঠীয় লোকসকল আজি আমাৰ আক্ৰাচুৰ লোকসকল আজি যে ৰাজপথলৈ ওলাই আহিছে এই খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নাই এইবাৰ তেওঁলোকে হিতাধিকাৰী বনাই লাভ নহ'ব আজি ফ্ৰীবিছ ৰাজপথলৈ ওলাই আহিছে মানে এটা কথা সাৱধান হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনাৰ হিতাধিকাৰী ৰাজনীতি নচলিব অসম বচাবৰ কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এতিয়া আমাৰ কথা অতি স্পষ্ট যে আমি কোনো কাৰণতে অসমত কা মানে বলবৎ হ'বলৈ নিদিওঁ সেই কথা আমি আগতেও কৈছো আৰু এটা কথা স্পষ্ট 2014 চনৰ 31 ডিসেম্বৰে আমি মনা নাই এতিয়া 24 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত তেওঁলোকে যি বাংলাদেশী সংস্থাপন কৰিব খুজিছে এইটো কোনো কাৰণতে আমি এইটো মানি নলওঁ সেই কথা আমি সকীয়াই দিছো কোনো কাৰণতে অবৈধ বাংলাদেশীৰ ডাষ্টবিন অসমক বনাবলৈ আমি দিব নোৱাৰো অসম ধ্বংস কৰিবলৈ দিব নোৱাৰো
আজি অসমৰ অৱস্থা তেওঁলোকে ত্ৰিপুৰা কৰিব খুজিছে আজি আপোনালোকে দেখিছে আমাৰ চকুৰ সন্মুখত আজি ত্ৰিপুৰাত বাংলাদেশী মানুহ আহি তাত মুখ্যমন্ত্ৰী হৈছে অসমীয়া মানুহৰ হাতৰ পৰা আজি অসমত আপোনাৰ ৰাজনৈতিক অধিকাৰ সামাজিক অৰ্থনৈতিক ভাষিক সাংস্কৃতিক এই সকলো অধিকাৰ মানে বাংলাদেশীৰ হাতত গুচি যাব আজি আপোনালোকে নিশ্চয় দেখা পায় বলবমৰ সময়ত কেনেকুৱা এটা ঘটনা ঘটে আপোনালোকে দেখে অনা অসমীয়া মানুহে কেনেকৈ ৰাস্তা ব্লক কৰি ধৰ্মীয় পৰম্পৰাৰ নামত কেনেকুৱা এটা অৱস্থা কৰি দিয়ে আপোনালোকে নিশ্চয় দেখিছে এতিয়া বিজেপিৰ দিনত আমি লক্ষ্য কৰিছোঁ বহিৰাগত অপসংস্কৃতিয়ে অসমত সাংঘাতিক ধৰণে আচলতে তেওঁলোকে গ্ৰাস কৰিছে যিটো অসমীয়া সংস্কৃতিৰ পৰিপন্থী অলপ দিনৰ পাছত চাব এই যি তেওঁলোকে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ যিটো এক্সামশ্যন অৰ্ডাৰ 2025 এইখন লাগু হোৱাৰ লগে লগে আপোনালোকে দেখিব আমাৰ অসমীয়াৰ খিলঞ্জীয়া মানুহ আচলতে দ্বিতীয় নাগৰিকত পৰিণত হ'ব অসমীয়া মানুহৰ হাতত কেতিয়াও আচলতে ৰাজনৈতিক অধিকাৰ নাথাকে আমি কোনবিলাক কথা কৈ আছো আমি কৈ আছো যে অসমৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী পদটো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিবলৈ কৈছো আমি অসম বিধানসভাত আমাৰ বিধায়কবিলাকৰ 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈছো আমি কৈছো অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰক বুলি কৈছো এখন শুদ্ধ এনআৰচিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত কৰি যিবিলাক বিদেশী আহিছে তেওঁলোকক বিতৰণৰ কথা কৈ আছো গতিকে এই মূল কথাবিলাক তেওঁলোকে পালন নকৰি বিদেশী আনিম বুলি আপোনাৰ 14 চনত ডাঙৰ ডাঙৰ ভাষণ দিলে এতিয়া তেওঁলোকে বিদেশী অনাটো বহুত দূৰৰ কথা 16 মে কেইটা পাৰ হৈ গ'ল ঠিকনা নাই এতিয়া আপোনালোকে নিশ্চয় দেখিছে বিদেশী অনা যিটো পাৰ্টি এই বিদেশী খেদিম বুলি কোৱা পাৰ্টিটো এটা বিদেশী অনাৰ কাৰণে সাংঘাতিক ধৰণে তেওঁলোকে অপচেষ্টা চলাইছে সেইটো কোনো কাৰণতে আমি মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছোঁ ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পালে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে অসমীয়াই এতিয়া তালি টোপোলা বন্ধাৰ সময় আহি পৰিছে হয় 31 ডিচেম্বৰ 2024লৈকে অহা হিন্দু বাংলাদেশী অসমতে থাকিব পাৰিব আপোনালোকে ঠিকেই শুনিছে আচলতে সামাজিক মাধ্যমৰ যোগেদি বহুতো কথা ইতিমধ্যে আপোনালোকে গম পাই আছে ভাৰতলৈ অহা কোনো হিন্দু লোক বিদেশী নহয় বুলি এতিয়া ঘোষণা কৰিছে বিজেপিয়ে হয় বিজেপি চৰকাৰে হিন্দুক ৰক্ষা কৰিবলৈ 100 কোটি হিন্দু আছে কিন্তু অসমীয়াক ৰক্ষা কৰিবলৈ কোন আছে হয় আপোনালোকে ঠিকেই শুনিছে আজি অনুষ্ঠানটোত বহুখিনি কথাই আপোনালোকে গম পাইছে প্ৰতিখন চৰকাৰ শাসনত এতিয়া লাজ্জিত হৈ পৰিছে অসমীয়া যদিহে অনুষ্ঠানটো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল